নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত শিক্ষা বিভাগৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। এই ভিডিঅ'টোৰ মূল কথাখিনি হৈছে যে এইখন নটিচ আপোনালোকে মনিটৰত দেখা পাইছে, যিখন নটিচ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ অৰ্থাৎ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট যি 29/12/2024 তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল, সেইটো ইতিমধ্যে পষ্টপন কৰা হৈছে আৰু ৰিচিডিউল কৰা হৈছে। ৰিচিডিউল কৰি 19/1/2025 তাৰিখ কৰা হৈছে, অৰ্থাৎ 19/1/2025 তাৰিখে এই বিশেষ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত কৰা হ'ব আৰু কেণ্ডিডেটসকলে অহা 3/1/2025 তাৰিখৰ পুৱা 11 বজাৰ পৰা madhyamik.assam.gov.in এই ৱেবছাইটৰ পৰা তেওঁলোকৰ নতুনকৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা হ'ল। চাই থাকিব ইউটিউবত আমাৰ চেনেল ডিপি ইনফো এণ্ড গাইড। ধন্যবাদ।